Hello everyone, সকলোকে ওয়েলকাম জনাইছো ইউটিউব চেনেল হ্যাপি হোম আসামলৈ। এই ভিডিঅ'টিত আমাৰ স্বাস্থ্য বিভাগৰ পৰা অহা এখন নোটিছ শ্বেয়াৰ কৰিব বিচাৰিছো আৰু এই নোটিছখন হৈছে এখন ৰিজাল্ট সম্পৰ্কীয় নোটিছ। আমাৰ স্বাস্থ্য বিভাগৰ বিভিন্ন অফিচৰ আণ্ডাৰত যিবিলাক গ্ৰেড 3 পোষ্ট আছে সেই গ্ৰেড 3 পোষ্টবিলাকৰ কাৰণে ৰিটেন এক্সামিনেশ্যন হৈছিল আৰু সেই ৰিটেন এক্সামিনেশ্যনৰ যি ৰিজাল্ট সেই ৰিজাল্ট ঘোষণা কৰা হ'ব আজি। গতিকে ইয়াত কি আছে আমি চাই লওঁ। তো এই নোটিছখন আহিছে অফিচ অফ দ্য ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন গভৰ্ণমেণ্ট অফ আছাম 6 মাইল খানাপাৰা গুৱাহাটী। তাৰপিছত নোটিছখনৰ টপিকটো হৈছে পাব্লিকেশ্যন অফ লিষ্ট অফ শ্বৰ্ট লিষ্টেড কেণ্ডিডেট অফ ৰিটেন এক্সামিনেশ্যন অফ গ্ৰেড 3 টেকনিকেল পোষ্ট। যিটো ৰিটেন এক্সামিনেশ্যন হৈছিল গ্ৰেড 3 কাৰণে সেই ৰিটেন এক্সামিনেশ্যনৰ পৰা যিখিনি কেণ্ডিডেটক শ্বৰ্ট লিষ্ট কৰা হ'ব তাৰে লিষ্টখন পাব্লিছ কৰা হ'ব। নোটিছখনত সম্পূৰ্ণকৈ কি আছে আমি পঢ়ি যাওঁ। দিছ ইজ ফৰ ইউৰ ইনফৰমেশ্যন অফ অল কনচাৰ্ণ ডেট দ্য লিষ্ট অফ চিলেক্টেড কেণ্ডিডেট শ্বৰ্ট লিষ্টেড ফ্ৰম ৰিটেন এক্সামিনেশ্যন ফৰ এপিয়াৰিং ইন দ্য স্কিল টেষ্ট এণ্ড ডকুমেণ্ট ভেৰিফিকেশ্যন filling up the grade 3 technical post under establishment of Director of Medical Education Assam, Director of Health Service, Director of Health Service Family Welfare, Director of Ayush। অৰ্থাৎ এই যিকেইটা ডিপাৰ্টমেণ্ট আছে মেডিকেল এডুকেশ্যন ডিপাৰ্টমেণ্ট, তাৰপিছত স্বাস্থ্য বিভাগ আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ, আয়ুষ বিভাগ, এই গোটেইকেইটা বিভাগৰ আণ্ডাৰত যিখিনি টেকনিকেল পোষ্ট আছিল তাৰে কাৰণে ৰিটেন এক্সামিনেশ্যন হৈছিল। আৰু এতিয়া যিখিনি কেণ্ডিডেটে ৰিটেনটো ক্লিয়াৰ কৰি পেলাই স্কিল টেষ্ট আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ চিলেকশ্যন হৈছে তাৰ লিষ্টখন পাব্লিছ কৰা হ'ব। তো যিসকলে চেনেলটো নতুনকৈ আহিছে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ চাকৰি সম্পৰ্কীয় বা কেৰিয়াৰ ৰিলেটেড ইনফৰমেশ্যন আৰু ভিডিঅ'ৰ কাৰণে, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত। তো ইয়াত যিটো এডভাৰটাইজমেণ্ট নাম্বাৰ আছে এডভাৰটাইজমেণ্ট নাম্বাৰটো আছে ইয়াত দিয়া 6/12/2024 এডভাৰটাইজ ওলাইছিলে আৰু 5/12 ওলাইছিলে। তাৰপিছত 6/12 দুটা এডভাৰটাইজমেণ্ট আৰু তাৰপিছত ইফালে 5/12 এটা আৰু 13/12 ডিচেম্বৰৰ 13 তাৰিখতো এটা এডভাৰটাইজ ওলাইছিলে। তো সেই পৰীক্ষাকেইটাৰ ৰিটেন এক্সামিনেশ্যন হৈছিল 12 জানুৱাৰী 2025 12 জানুৱাৰীত হৈছিল আৰু এই 12 জানুৱাৰীত হোৱা পৰীক্ষাটোৰ ৰিজাল্ট 25/6/2025 অৰ্থাৎ আজি পাব্লিছ কৰা হ'ব। আৰু কোনকেইটা ৱেবছাইটত পাব্লিছ কৰা হ'ব ইয়াত দিয়া আছে dmeassam.gov.in, dhsassam.gov.in, dhsfwassam.gov.in এণ্ড ayushassam.gov.in। এইকেইটা ৱেবছাইটত আপোনালোকে ৰিজাল্ট চাব পাৰিব বা নিজৰ নামটো আছে নে নাই চাব পাৰিব। তাৰপিছত দ্য চিডিউল অফ স্কিল টেষ্ট এণ্ড ডকুমেণ্ট ভেৰিফিকেশ্যন অফ শ্বৰ্ট লিষ্টেড কেণ্ডিডেট শ্বেল বি অলছ' এভেইলেবল ইন দ্য পাব্লিছ নটিছ। আৰু ৱেবছাইটত যিখন লিষ্ট পাব্লিছ হ'ব তাতে আপোনালোকৰ কাৰ কেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যনৰ চিডিউলটো পৰিছে বা স্কিল টেষ্ট কাৰ কেতিয়া হ'ব, ক'ত হ'ব, এই গোটেই চিডিউলটো তাত পাব। গতিকে যেতিয়া নটিছখন ওলায় তেতিয়া মই শ্বেয়াৰ কৰিম আপোনালোকৰ লগত। তো এই নটিছখন এতিয়া শ্বেয়াৰ কৰিলে পুনৰ লগ পাম নেক্সট ভিডিঅ'ত। থেংক ইউ।